বাওগাঁও জিলাৰ বটদ্ৰা উন্নয়ন খণ্ডৰ ৰামপুৰ গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণক লৈ মাৰপিট থানাত এজাহাৰ দাখিল। নগাঁও জিলাৰ বটদ্ৰা উন্নয়ন খণ্ডৰ অধীনৰ ৰামপুৰ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ এটা পথ নিৰ্মাণক লৈ মাৰপিটৰ ঘটনাত ২জন লোক গুৰুতৰভাৱে জখম হয়। স্থানীয় ৰাইজে বটদ্ৰা থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ বিৱৰণী অনুসৰি MCNৰেগাৰ এটা পথ আব্দুল হাই ঘৰৰ পৰা আব্দুল ৰেজাকৰ ঘৰলৈ ৫ নং ৱাৰ্ডৰ সদস্য শ্বহিদুলৰ সহযোগত স্থানীয় ৰাইজে মিলি নিৰ্মাণ কৰি আহিছিল। পথৰ সন্মুখত এটা পুখুৰী খান্দি পথটো সৰু কৰি পেলাইছিল। এই পথতে দুখনকৈ অংগনবাড়ী স্কুলৰ কণ ল'ৰা ছোৱালী অহা যোৱা কৰাৰ লগতে কলেজৰ ছাত্ৰ ছাত্ৰীবোৰো গৈ থাকে। পুখুৰীটো হ'ল এজন চৰকাৰী কৰ্মচাৰী লোকৰ। ৰাইজে পুখুৰীটোত পথ নিৰ্মাণ কৰিবলৈ মাটি পেলাবলৈ যাওঁতে পুখুৰীৰ মালিকে আহি বাধা দি ২জন লোকক মাৰপিট কৰাৰ অভিযোগ। আনহাতে সন্মুখৰ পথটো নিৰ্মাণ কৰিবলৈ বাধা প্ৰদান কৰাত পিছত উপায়হীন হৈ ৰাইজে পুখুৰীৰ মালিক হবিবুৰ ৰহমান, মুছাৰাফ হুছেইন, মেয়াগুল হুছেইন, মুস্কুৰ ৰহমান, মাহবুব আৰু তাফাজুলৰ ওপৰত বটদ্ৰা থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে। লগে লগে এজাহাৰৰ ভিত্তিত আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ দুই পক্ষক থানালৈ মাতি আহে। ৰাইজেও এটি সুমীমাংসাৰ জৰিয়তে স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে যাতে সুন্দৰভাৱে আহা কৰিব পাৰে তাকেই সমাধান বিচাৰিছে। আর যিখিনি রাস্তা বনাবলগীয়া দিছে সেইকেইটা আমার চাচার মাটি। সিহঁতে মাটি 1 ইঞ্চি মাটি দিয়া নাই, সবকেইটা আমার রাস্তা, আমার মাটিত আমার রাস্তা বনাই আছে। সিহঁতে বাধা দিব কি আছে? সিহঁতে বাধা দি আছে। আমি আজি রাস্তা বনাব আহিছো, রাইজ আহিছো, সিহঁতৰ মাটিত যোৱা নাই। আমি রাস্তা যিখিনি মাটি আছে আমার মাটিত আছে। রাস্তা গুটলি ধরি পেলাই আমি রাস্তা বনাই আছো। সি ল'ৰাকেইটা আহি পেলাই আমার কামলা যিকেইটা লৈছো কামলাক মাৰি আছে। কেইটামান ল'ৰাক মাৰিছে, কেইটামান ল'ৰাক কাপোৰ তাপোৰ ঝুলি দিছে। কোনো মাৰিছে মেহবুব আলম আৰু মুস্কুৰ আলম, মুছাৰফ আলম আৰু হিফজুৰ ৰহমান আৰু আছে তাফাজুদ্দিন। সিহঁতে আহিছে। এই বুঢ়া মানুহটোক মাৰিছে। বুঢ়া মানুহটোক যে মাৰিছে, বুঢ়া মানুহটো কালি কৈছে যে ৰাস্তা আমাৰ চৰকাৰী ৰাস্তা আহিছে, চৰকাৰী ৰাস্তা আমি বনাব আহিছো, আমাক কিয় বাধা দি আছে? এইটো আপোনাক মাৰিছে? আপোনাক কিয় কাৰণে মাৰিলে? রাস্তা বানাবার তারা দিত রাস্তা নিদিয়াৰ কাৰণে মানে ৰাস্তা বনাব গ'লে আপোনাক মাৰিছে? আমরা ভেড়া লাড়ি দিয়ে আসছি, আমি গেছি ছেড়াইবা ছেড়ানি তারা দুজনে না, সে দুজনে এগুলো মানুষ নাই। 5 নম্বৰ ওয়ার্ড পঞ্চায়েত হল রামপুর হত্র গাঁও পঞ্চায়েত। এটা রাস্তা আহিছিলে, চৰকাৰে অনুদান ধৰিছে। আমি ৰাইজে আৰু ওয়ার্ড মেম্বাৰে মিলি ৰাস্তাখন কৰিম বুলি ভাবিছিলোঁ। এতিয়া চবে মিলাপ্ৰীতিত বন্ধাই আছোঁ। এতিয়া তাৰমানে এইটো ৰাস্তাই আৰু 3বাৰ মানে চৰকাৰে অনুদান দিছে, আমি ৰাস্তাটো বনাইছো। এতিয়া তাৰমানে ফিচাৰীটো যে আছে হবিবুৰ ৰহমানৰ ফিচাৰী, এই ফিচাৰীটোৱে ফিচাৰীৰ চাৰিওফালে ৰাস্তা আছে, চাৰিওফালে CC ব্লকৰ ৰাস্তাটো আছে। আমাৰ যিটো ৰাস্তালৈ এতিয়া বৰ্তমান কেচকাল চলি আছে, এইটো ৰাস্তা আপোনাৰ আব্দুল হাইৰ ঘৰৰ পৰা আব্দুল ৰেজাকৰ ঘৰলৈকে আমি ৰাস্তাটো বনাবৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ ৰাইজে আৰু ওয়ার্ড মেম্বাৰে মিলি। এতিয়া তাৰমানে হবিবুৰ ৰহমানৰ ফিচাৰীটোৱে ৰাস্তাখিনি মানে ফিচাৰীয়ে ভাঙি দিছে। এতিয়া ৰাস্তাটো আমি ৰাইজে বনাব বিচাৰিছিলোঁ, তেখেতে বাধা দিছে, ৰাস্তাটো বনাব নিদিয়ে। ইফালে আকৌ ফিচাৰীৰ পশ্চিম ফালে আপোনাৰ CC ব্লকৰ ৰাস্তাটো যিটো আছে, এইটো আপোনাৰ ক্ষয় কৰি আছে, ইটাও কৰিছে। এতিয়া যিটো ফিচাৰী আছে এইটো চাৰিওফালে আপোনাৰ মানে ক্ষয় গৈ আছে। আৰু মোৰ নিজৰ ঘৰ বাউণ্ডাৰী আছে, বাউণ্ডাৰী আমি হবিবুৰ ৰহমানৰ ওপৰত অভিযোগটো দিব আহিছোঁ। বৰদোৱা থানাত আমি হবিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দিব আহিছোঁ। এতিয়া ছাৰে আমাৰ কি কৰে উচিত তদন্ত কৰি পেলাই আমাৰ ন্যায় ব্যৱস্থাটো কৰি দিব লাগে। লগতে আমি ৰাজ্য চৰকাৰক